আরে এগো আৰু কি গিফ্ট দিলোঁ আমাৰ মিথিংগাক বলক গাইজ কৈ আছোঁ তো এটা মোৰ নতুন মিনি ব্লগলৈ পুনৰ স্বাগতম আই ন গাইজ মই ইমান দিন মিনি ব্লগ দিয়া নাই সেইকাৰণে এইবাৰ আজি এটা নতুন মিনি ব্লগ দিবলৈ আহিছোঁ একচুৱেলি মিনি ব্লগটো কালিৰে আছিল কিন্তু মই আজিহে এডিটিং কৰিব বহিছোঁ কাৰণ ইমান সময়ৰ পৰা মোৰ ফোনত চাৰ্জ নাছিল হয় গাইজ আমাৰ অসমত এতিয়া ৰেইনি ছিজন আহি গৈছে মানে পানীৰ বতৰ ইমান পানী যে আমাৰ ঘৰত লাইনে নাথাকে কি কৰিব গাইজ গৰীব মানুহ উপায় নাই তো এয়াই ইমান বাছত ঠাণ্ডা ঠাণ্ডা হাৱা খাই কিনে আমি মিটিঙৰ ৰুমত আহিলোঁ মানে মই মিটিঙৰ ৰুমত আহি কিনে আমাৰ কিছুমান ফ্ৰেণ্ডে মিলি কিনে মিটিঙত এটা গিফ্ট দিলোঁ তাৰ পষ্ট বাৰ্থডে কিন্তু গিফ্টটো এনেকুৱা আছিলে যে মই দেখাব নোৱাৰোঁ সেইকাৰণে অলপমান ষ্টিকাৰ দি দিছোঁ কিন্তু যদি বুজি পাইছে তেনেহ'লে মোক কমেণ্টত জনাব যে কি আছিলে তাৰপিছত ৰেডি চেডি হৈ কিনে মই আৰু মোৰ ফ্ৰেণ্ড কৰণ য়েছ গাইজ মই আৰু কৰণ আমি ওলালোঁ মুভি চাবলৈ কিন্তু মুভি কি চাই আছোঁ বলক গাইজ কৈ আছোঁ তো এয়া মুভি চাই আমি পপকৰ্ণ এনজয় কৰিছিলোঁ তাই নাচচ খাই আছিলে আৰু এয়া হ'ল মুভিখনৰ নাম হ'ল ভাইমন দা কিন্তু এয়া ভাইমন দা নহয় এয়া হ'ল আমাৰ অজিত জুবিন দা হয় গাইজ আমাৰ জুবিন দাৰ কেৰেক্টাৰ আছে এইখন মুভিত তো যোনে চোৱা নাই প্লিজ চাবি দে গাইজ বহুত মজা মুভি আৰু খালি জুবিন দাই নহয় ইয়াতে বহুত কেৰেক্টাৰ আছে যোনটো দেখি কিনে আপোনালোকে সঁচাই বহুত ভাল পাব তো ভাইমন দা চাই কিনে ভাইমন দাৰ ফূৰ্তিতে আমি খাব আহিলোঁ পিজ্জা খাই কিনে অলপমান ফটো চটো উঠিলোঁ বিকজ ফটো ইজ মেইন তাৰপিছত আৰু কি ঘৰটো উভতি আহিলোঁ